মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা এই পাঠটিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্ন: কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা পাঠটো কোনে ৰচনা কৰিছে? উত্তৰ: ডক্টৰ স্বৰ্ণলতা দাসে এই পাঠটি ৰচনা কৰিছে। প্ৰশ্ন: স্বৰ্ণলতা দাসৰ জন্ম কিমান চনত হৈছিল? উত্তৰ: 1949 চনত। প্ৰশ্ন: স্বৰ্ণলতা দাসৰ কৰ্মজীৱন সম্পৰ্কে চমুকৈ লিখা। প্ৰথমতে তেখেতে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অধ্যাপনা কৰি পৰৱৰ্তীকালত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপিকা ৰূপে যোগদান কৰিছিল। উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষা বিষয়ৰ পাঠ্যপুথি ৰচনা কাৰ্যত জড়িত হয়। তেখেতৰ 20খনতকৈও অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশিত হৈছে। প্ৰশ্ন: কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়? উত্তৰ: 10ৰ পৰা 11 বছৰ বয়সৰ পৰা 18-19 বছৰ বয়সৰ সময়খিনিক কৈশোৰ কাল বুলি জনা যায়। জলবায়ুৰ তাৰতম্য অনুসৰি এই সময়সীমাৰ তাৰতম্য হ'ব পাৰে। শীতল জলবায়ুৰ দেশতকৈ গৰম জলবায়ুৰ দেশৰ শিশুৰ ক্ষেত্ৰত কৈশোৰ অৱস্থা প্ৰাপ্তি আগতীয়া হয়। প্ৰশ্ন: কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ: মানৱ জীৱনৰ কৈশোৰ কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰা হয়। এই কালত শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক ক্ষেত্ৰত নানা পৰিৱৰ্তন সংঘটিত হয়। প্ৰশ্ন: মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি? উত্তৰ: কৈশোৰ কালছোৱাক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰা হয়। প্ৰশ্ন: নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে? উত্তৰ: কৈশোৰ কালত মানুহৰ নিজস্ব মতাদৰ্শ গঢ়ি উঠে আৰু নৈতিক দিশত তাৰ প্ৰভাৱ পৰে। ধৰ্ম, দৰ্শন, জীৱনৰ লক্ষ্য, উদ্দেশ্য আদিৰ প্ৰতি উৎসুকতা জাগি উঠে। প্ৰশ্ন: কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? উত্তৰ: কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়। প্ৰশ্ন: কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা। উত্তৰ: যৌৱনৰ আৰম্ভণিৰ লগে লগে ল'ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈৰ্ঘ্য আদিৰ বৃদ্ধি হয়। নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰজনন ক্ষমতা লাভ কৈশোৰ কালৰ অন্যতম বৈশিষ্ট্য। ইয়াৰ ফলত কণ্ঠস্বৰৰ পৰিৱৰ্তন, দাঢ়ি, গোঁফ গজি উঠা আদি পৰিৱৰ্তন দেখা যায়। বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ কৈশোৰ কালৰ অন্যতম বৈশিষ্ট্য। প্ৰশ্ন: কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফহিয়াই লিখা। উত্তৰ: কৈশোৰ কালত মানুহৰ নিজস্ব মতাদৰ্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্ম, দৰ্শন, জীৱনৰ লক্ষ্য, উদ্দেশ্য, সামাজিক চেতনা, ৰাজনৈতিক তৎপৰতা আদিও গঢ়ি উঠা দেখা যায়। যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সাৰ্বজনীন বিশ্ব ভাতৃত্ববোধৰ জন্ম দিয়ে। ফলত কিশোৰ মনে নতুন সমাজ গঢ়াৰ সপোনত ব্ৰতী হয়। ন্যায়ৰ হকে যুঁজিবলৈ আগবাঢ়ি যায়। নৈতিকতাৰ এনে বিকাশে সমাজৰ প্ৰতি বা দুখীয়া পীড়িতৰ প্ৰতি সহানুভূতি আৰু দায়বদ্ধতা জগাই তোলে। প্ৰশ্ন: কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়? উত্তৰ: কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণগতিত হয়। বুদ্ধি, চিন্তা কৰাৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্ৰহ আদিৰ বিকাশ হয়। নিজৰ বিচাৰ বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰ বিকাশ হয়।
মূৰ্ত বা বস্তুগত চিন্তাৰ বিপৰীতে বিমূৰ্ত চিন্তাৰ ক্ষমতা লাভ কৰে। ইয়াৰ ফলত স্বাধীন আৰু মৌলিক চিন্তাৰ বিকাশ হয়। প্ৰশ্ন: কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি কি? উত্তৰ: কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় হ'ল: 1 নম্বৰ ভাষা শিক্ষণ, 2 গণিত, 3 বিজ্ঞান, 4 সমাজ বিজ্ঞান। এই বিষয়বোৰৰ উপৰিও কাৰিকৰী বিদ্যা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিৱেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা আৰু জনশিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদিয়ে মাধ্যমিক বা কৈশোৰ কালৰ শিক্ষাক স্বয়ং সম্পূৰ্ণ কৰি তোলে। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ দৈহিক, মানসিক, আৱেগিক, বৌদ্ধিক, সামাজিক আদি বিষয়ৰ চাহিদাসমূহ পূৰণ হয়। প্ৰশ্ন: কিশোৰ সংস্কৃতি কি? উত্তৰ: শৈশৱৰ দেওনা পাৰ হৈ কৈশোৰ কালত ভৰি দিয়াৰ লগে লগে তেওঁলোকে অধিক সমাজৰ মাজলৈ ওলাই যায়। দলীয় মনোভাৱ গঢ়ি উঠে কাৰণে তেওঁলোকে দলবদ্ধ হৈ কোনো কাম কৰিবলৈ ভাল পায়। ইয়াৰ লগে লগে সহমৰ্মিতা, সহযোগিতা আৰু প্ৰতিযোগিতাৰ ভাৱো গঢ়ি উঠে। ইয়াকে কিশোৰ সংস্কৃতি বুলি কোৱা হয়। চাল চলন, সাজপাৰ, কেশসজ্জা, শৰীৰত টেটু আঁকি লোৱা, অলংকাৰ পিন্ধা, বাক ভংগী, ধ্যান ধাৰণা, ৰাজনৈতিক মতাদৰ্শ আদিত এই সংস্কৃতিয়ে প্ৰভাৱ বিস্তাৰ কৰে। কিশোৰ সংস্কৃতি যোগাত্মক দিশৰ প্ৰতি গতি কৰাৰ লগতে ঋণাত্মক দিশতো গতি কৰে। ইয়াৰ ফলত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ, এটা দলে আন এটা দলৰ সৈতে কৰা কাজিয়া, মাৰপিট, অপৰাধ প্ৰৱণতা যেনে হত্যা, ধৰ্ষণ, লুটপাট আদিৰ প্ৰতি ধাবিত হোৱা দেখা যায়। সেয়ে পিতৃ-মাতৃ, শিক্ষক আদিয়ে সজাগ হৈ তেওঁলোকক উপযুক্ত পথেৰে পৰিচালিত হোৱাত সহায় কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰৱৰ্তী খণ্ডত আমি পাঠটিৰ বাকীখিনি অংশ আলোচনা কৰিম।